সকলো একগোট হৈছে আপোনালোকে গম পাইছে। মই কন্যা দিৱসৰ উপলক্ষে অনুষ্ঠিত কৰা অনুষ্ঠানত এই বিষয়ে মই অৱগত কৰিছিলোঁ। তথাপিও যিসকল সেইদিনাখনি উপস্থিত নাছিল তেওঁলোকক মই কৈছোঁ, সম্পূৰ্ণ বিনম্ৰতাৰে সাংবিধানিকভাৱে অৰাজনৈতিকতাৰে ধৰ্ম নিৰপেক্ষতাৰে এই সংগ্ৰামখন আগুৱাই নিয়া হৈছে। বিশিষ্ট সমাজকৰ্মী, নাৰীবাদী লেখক তথা শিক্ষক উৎপল শিৱম ডাঙৰীয়াৰ নেতৃত্বত ৱাৰিয়ৰ নামৰ এক সংগঠনৰ জন্ম দিয়া হৈছে। এই মহান ব্যক্তিজনলৈ এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোকক নাৰীসকলৰ সৰ্বাংগীন উন্নতি আৰু সবলীকৰণৰ বাবে কাম কৰা, নাৰী সুৰক্ষা তথা কিশোৰী যুৱতীসকলক আত্মৰক্ষা কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰা, কন্যা শিশুৰ উন্নয়ন আৰু বৌদ্ধিক বিকাশৰ বাবে কাম কৰা, নাৰী স্বাৱলম্বন, অবিবাহিত তথা বিধৱা মহিলা আৰ্থিক সংস্থাপন আৰু নিৰাপত্তা প্ৰদান কৰা কাম, নাৰীৰ অধিকাৰ, নাৰীৰ জাগৰণ আৰু শৈক্ষিক বিপ্লৱৰ সূচনা কৰা, নাৰী নিৰ্যাতনৰ বিপক্ষে আইনগত ব্যৱস্থা গ্ৰহণ কৰা, লগতে নিৰ্যাতিতাক ন্যায় প্ৰদান, শাৰীৰিক, মানসিক, পাৰিবাৰিক আদি ধৰণৰ নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিবলৈ এগৰাকী নাৰীক সাহচৰ্য প্ৰদান কৰা, ধৰ্ষণকাৰীক ফাঁচী দাবী জনোৱাৰ লগতে ধৰ্ষণৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ ন্যায়পালিকাৰ ওচৰত জনমত গঠন কৰা আৰু সকলো ক্ষেত্ৰতে নাৰীৰ সুৰক্ষা নিশ্চিত কৰা, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মেধাৱী ছাত্ৰীক শিক্ষাৰ সুবিধা প্ৰদান কৰা আৰু উচ্চ শিক্ষাৰ বাবে সৰ্বাতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱা, নাৰীক ব্যক্তিগত কাৰিকৰী, কুটিৰ শিল্প, বয়ন শিল্প, পশুপালন, দুগ্ধ উৎপাদন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু চৰকাৰী সুবিধা পোৱাৰ পৰা অৱগত কৰিলোঁ। আৰু সকলোৱে ৱাৰিয়ৰৰ লগত সহযোগ কৰাৰ কাৰণে মই সকলোলৈ ধন্যবাদ।